মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ৰিয়েল নাম্বাৰছ বা বাস্তৱ সংখ্যাৰ বিষয়ে থুলমূল ধাৰণা এটি লৈ আহিছোঁ। আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোক উপকৃত হ'বা। এতিয়া ৰিয়েল নাম্বাৰছ বা বাস্তৱ সংখ্যানো কি, এই বিষয়ে জনাৰ আগতে আমি সংখ্যাবোৰ তলৰ পৰা আলোচনা কৰিব লাগিব। এতিয়া চোৱা, ইয়াতে কিছুমান সংখ্যা আছে বা নাম্বাৰছ আছে। ইহঁতক কি বুলি কোৱা হয়? অড নাম্বাৰছ বুলি কোৱা হয়। অড নাম্বাৰছ মানে অযুগ্ম সংখ্যা। যিবিলাক সংখ্যা টুৰে ডিভাইজেবল নহয় বা টুৰে হৰণ কৰিব পৰা নাযায়, তেনে সংখ্যাবিলাকক কি বুলি কোৱা হয়? অড নাম্বাৰছ বুলি কোৱা হয়। এতিয়া ইভেন নাম্বাৰছ, যিবিলাক সংখ্যা টুৰে ডিভাইজেবল বা টুৰে হৰণ কৰিব পৰা যায়, তেনে সংখ্যাবিলাকক ইভেন নাম্বাৰছ বুলি কোৱা হয়। এতিয়া এই ইভেন নাম্বাৰছ মানে কি হয়? তোমাৰ যুগ্ম সংখ্যা। এতিয়া এই অড নাম্বাৰছ আৰু ইভেন নাম্বাৰছ একেলগত কি হয়? ইহঁতে পজিটিভ নাম্বাৰছ হয় আৰু ইহঁতক কি বুলি কোৱা হয়? নেচাৰেল নাম্বাৰ বুলি কোৱা হয়। নেচাৰেল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা হয়। এতিয়া নেচাৰেল নাম্বাৰ আৰু জিৰ'টো মিলি তোমাৰ কি হয়? হোল নাম্বাৰছ হয়। এতিয়া হোল নাম্বাৰ মানে কি হয়? তোমাৰ পূৰ্ণ সংখ্যা। এতিয়া এই পজিটিভ নাম্বাৰছ বা নেচাৰেল নাম্বাৰ, পজিটিভ নাম্বাৰছ, জিৰ' আৰু নেগেটিভ নাম্বাৰছবিলাকক একেলগত কি বুলি কোৱা হয়? ইণ্টিজাৰ্ছ বা অখণ্ড সংখ্যা বুলি কোৱা হয়। এতিয়া এই অখণ্ড সংখ্যা আৰু এইবিলাক হ'ল তোমাৰ খণ্ড সংখ্যা বা এই ইণ্টিজাৰ্ছ আৰু এই ফ্ৰেকশ্যন নাম্বাৰবিলাক, নেগেটিভ ফ্ৰেকশ্যন, পজিটিভ ফ্ৰেকশ্যন একেলগত কি বুলি কোৱা হয়? তাক ৰেচনেল নাম্বাৰ বুলি কোৱা হয়। এতিয়া ৰেচনেল নাম্বাৰৰ ফৰ্মটো কি হয়? পি বাই কিউ ফৰ্মত থাকে ই, আৰু পি কিউ ইণ্টিজাৰ্ছ হয় আৰু কিউ নট ইকুৱেল টু 0 হয়। এতিয়া এই ৰেচনেল নাম্বাৰনো কি? ৰেচনেল নাম্বাৰক পৰিমেয় সংখ্যা বুলি কোৱা হয়। পৰিমেয় সংখ্যাৰ আৰ্হিটো হ'ল কি? তোমাৰ পি বাই কিউ, য'ত পি আৰু কিউ অখণ্ড সংখ্যা, কিউ নট ইকুৱেল 0 হয়। এতিয়া আমি আৰু কিছুমান সংখ্যা আলোচনা কৰিম ইয়াতে। এই সংখ্যাবিলাক কি হয়? ইৰেচনেল নাম্বাৰ বুলি কোৱা হয়, যিবিলাক তাৰমানে নট ইন দ্য ফৰ্ম পি বাই কিউ বা পি বাই কিউ ফৰ্মত নাথাকে বা পি বাই কিউ আৰ্হিত নাথাকে, তেনে সংখ্যাবিলাকক অপৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া অপৰিমেয় সংখ্যাবিলাক এইবিলাক চাবা, অপৰিমেয় সংখ্যা। এই পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুয়োবিধ একেলগ লগ লাগি কি হয়? তোমাৰ ৰিয়েল নাম্বাৰছ বা বাস্তৱ সংখ্যা হয়। এতিয়া আৰু কিছুমান দশমিক সংখ্যাবিলাকো আমি ইয়াতে অকণমান আলোচনা কৰিম। এতিয়া চোৱা, এইটো টাৰ্মিনেটিং ডেচিমল। এতিয়া টাৰ্মিনেটিং ডেচিমল মানে তোমাৰ কি হয়? যে সীমিত দশমিক, যিবিলাক নাম্বাৰছ দশমিক নম্বৰ কি হয়? লিমিটেড হয়। এতিয়া চোৱা, ইয়াতে 0.5 হয়, ইয়াতে তোমাৰ 3.27 হয়, ইয়াতে তোমাৰ 0.25 হয়। এতিয়া এই সংখ্যাবিলাকক কি বুলি কোৱা হয়? টাৰ্মিনেটিং ডেচিমল। আৰু ইয়াতে নন টাৰ্মিনেটিং, ৰিপিটিং বা ৰিকুৱাইৰিং ডেচিমল হয়। আৰু ইয়াক কি কোৱা হয়? যে অসীমিত পৌনঃপুনিক দশমিক বুলি কোৱা হয়। যেনে তোমাৰ চোৱা, 0.5 বাৰ মানে 0.555 এনেকৈ সংখ্যা আহিয়ে থাকিব, মানে 5 সংখ্যাটো ৰিপিট হৈ থাকিব বাৰে বাৰে। তো এনেকুৱা দশমিকবিলাকক কি কোৱা হয়? তোমাৰ এনেকুৱা দশমিকবিলাকক ৰেচনেল নাম্বাৰছত ধৰা হয়। এতিয়া চোৱা, ইয়াতে আৰু কিছুমান দশমিক সংখ্যা আছে। চোৱা, আৰু কিছুমান দশমিক সংখ্যা ৰাখিছোঁ মই। কি হয়? নন টাৰ্মিনেটিং, নন ৰিকুৱাইৰিং অৰ নন ৰিপিটিং ডেচিমল এক্সপানশ্যন বা ডেচিমল বুলি কোৱা হয়। আৰু ইয়াক কি কোৱা হয়? অসীমিত অপৌনঃপুনিক দশমিক বুলি কোৱা হয়। আৰু এইটো ক'ত ধৰিম? আমি ইৰেচনেল নাম্বাৰছত ধৰিম। এতিয়া চোৱা, এই সংখ্যাখিনিয়ে আমি এই চাৰ্টখনৰ জৰিয়তে খুব সুন্দৰকৈ বুজি পাম। ইয়াতে চোৱা, প্ৰথমতে চোৱা, এইখিনি অড নাম্বাৰছ আৰু এইখিনি কি হয়? তোমাৰ ইভেন নাম্বাৰছ হয়। অড নাম্বাৰছ, ইভেন নাম্বাৰছবিলাক লগ লাগি তোমাৰ কি হৈছে? নেচাৰেল নাম্বাৰ হৈছে। এতিয়া নেচাৰেল নাম্বাৰখিনি আৰু জিৰ'টো মিলি কি হৈছে? তোমাৰ হোল নাম্বাৰছ হৈছে। এতিয়া এই হোল নাম্বাৰছখিনি চোৱা, পজিটিভ নাম্বাৰছ আৰু জিৰ'টো মিলি তোমাৰ কি হৈছে? ইণ্টিজাৰ্ছ হৈছে। এতিয়া এই ইণ্টিজাৰ্ছখিনি আৰু ইয়াতে ফ্ৰেকশ্যন নাম্বাৰবিলাক, নেগেটিভ ফ্ৰেকশ্যন, পজিটিভ ফ্ৰেকশ্যন, এই সকলোবিলাক লগ লাগি তোমাৰ কি হৈছে? ৰেচনেল নাম্বাৰছ হৈছে। ৰেচনেল নাম্বাৰটো কি হয়? পি বাই কিউ ফৰ্মত থাকে আৰু পি আৰু কিউ ইণ্টিজাৰ্ছ হয়, কিউ নট ইকুৱেল টু 0 হয়। এতিয়া ঠিক তেনেদৰে ইয়াতে কিছুমান সংখ্যা আছে। চোৱা, ইয়াতে এই সংখ্যাবিলাক চোৱা, এইবিলাকক কি বুলি কোৱা হয়? ইৰেচনেল নাম্বাৰ বুলি কোৱা হয়। আৰু এই ইৰেচনেল নাম্বাৰ আৰু ৰেচনেল নাম্বাৰ একেলগত লগ লাগি তোমাৰ কি হৈছে? বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰছ হৈছে। এতিয়া এই হেৰিখিনি যিখিনি আমি ইয়াত আলোচনা কৰিলোঁ, এইখিনিৰ লগত আমি আৰু এটা TLM ব্যৱহাৰ কৰি এইটো ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ। চোৱা, ইয়াতে চোৱা, এইবিলাক কি হয়? তোমাৰ ইভেন নাম্বাৰছ হয়। ইয়াত টুৰে ডিভাইজেবল নাম্বাৰবিলাক ইভেন নাম্বাৰছ হয়। আৰু এইবিলাক কি হয়? তোমাৰ অড নাম্বাৰছ হয়। অড নাম্বাৰ, ইয়াত টুৰে ডিভাইজেবল নোহোৱা সংখ্যাবিলাক। এতিয়া এই অড নাম্বাৰছ আৰু ইভেন নাম্বাৰছ একেলগত আমি কি বুলি কওঁ? যে নেচাৰেল নাম্বাৰ। দেখিছা? নেচাৰেল নাম্বাৰ। এতিয়া নেচাৰেল নাম্বাৰ আৰু এই জিৰ'টো, এইটো 0 হয়, একেলগত তোমাৰ কি হয়? তোমাৰ এইটো
হোল নাম্বাৰছ হ'ব হোল নাম্বাৰছ হৈছে হোল নাম্বাৰছ এয়া এতিয়া এই হোল নাম্বাৰছ আৰু ইয়াতে চোৱা এই নেগেটিভ নাম্বাৰছবিলাক একেলগত তোমাৰ কি হৈছে ইয়াতে ইণ্টিজাৰ্ছ মানে পজিটিভ নাম্বাৰছ 0 এণ্ড নেগেটিভ নাম্বাৰছ কি হৈছে তোমাৰ একেলগত ইণ্টিজাৰ্ছ হৈছে এতিয়া আৰু এটা সংখ্যা চাম আমি ইয়াতে এতিয়া ইণ্টিজাৰ্ছবিলাক আৰু ইয়াতে তোমাৰ ফ্ৰেকশ্যন নাম্বাৰছবিলাক পজিটিভ ফ্ৰেকশ্যন নেগেটিভ ফ্ৰেকশ্যন এইটো নেগেটিভ ফ্ৰেকশ্যন আৰু এইটো পজিটিভ ফ্ৰেকশ্যন একেলগত যদি আমি লগ কৰি দিওঁ তেতিয়া আমি কি পাম ইয়াতে ৰেচনেল নাম্বাৰ পাম কি পাম ইয়াতে ৰেচনেল নাম্বাৰ পাম এতিয়া ইয়াতে চোৱা যে এইটো কি হয় তোমাৰ ইৰেচনেল নাম্বাৰ কি হয় ইৰেচনেল নাম্বাৰছবিলাক হয় এইবিলাক ইৰেচনেল নাম্বাৰ এতিয়া এই ৰেচনেল আৰু ইৰেচনেল সম্পূৰ্ণ বেলেগ হয় বিপৰীত হয় এইটো p/q এই ৰেচনেল নাম্বাৰটো p/q ফৰ্মত থাকে আৰু এইটো কি হয় p/q ফৰ্মত নাথাকে তো এই দুয়োটা নাম্বাৰ এই দুয়োটা সংখ্যা দুয়োবিধ সংখ্যাক আমি একেলগত কি বুলি ক'ম এইটো এটা ৰিয়েল নাম্বাৰছৰ বক্স হয় মানে এই বক্সটোৰ ভিতৰত আমি সংখ্যাবিলাক ৰাখি দিম এই ৰিয়েল নাম্বাৰছৰ বক্সত আমি একেলগত ৰাখি দিম তেতিয়া তাৰমানে একেলগত ইয়াক কি বুলি কোৱা হয় ৰিয়েল নাম্বাৰছ বুলি কোৱা হয় এতিয়া এই সংখ্যাবিলাকৰ লগত আমি সংখ্যাবিলাকক বৰ বিতংভাৱে জানিবলৈ ইয়াতে কিছু TLM আৰু প্ৰস্তুত কৰিছোঁ এইখিনি যদি প্ৰয়োজন হয় মই পিছত বিতংভাৱে আলোচনা কৰিম আজিৰ এই মূল্যৱান সময়খিনি তোমালোকৰ এই মূল্যৱান সময়খিনি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ আৰু লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিলে বিভিন্নজনে যিবিলাকে তাৰমানে এই সংখ্যাৰ ধাৰণাবিলাক খুব সহজতে আয়ত্ত কৰিব নোৱাৰে বা খুব সহজতে বুজি নাপায় তেনেকুৱা ছাত্ৰ ছাত্ৰীসকললৈকো তেওঁলোকেও পাব বুলি মই আশা কৰোঁ ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিলে তেওঁলোকে পাব তোমালোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে বহুত 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 ধন্যবাদ আগলৈ এনেকুৱা ভিডিঅ'বিলাক চাই থাকিবলৈ মোৰ এই পেজটো ফ'ল' কৰিব থেংক ইউ